নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ছেবাৰ ক্লাছ 8ৰ বিজ্ঞানৰ দহন আৰু শিখা যিটো পাঠ আছে তাৰ প্ৰশ্নখিনি আমি কৰিম। তো প্ৰথম যিটো প্ৰশ্ন হৈছে সেইটো হৈছে তোমালোকৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। প্ৰথম প্ৰশ্নটো সুধিছে যে স্বতঃস্ফূৰ্তভাৱে ঘটা এবিধ পদাৰ্থৰ উদাহৰণ দিয়া। তো ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ ফছফৰাছ। তাৰপিছত আহিলে মমবাতিৰ শিখাৰ দহন ঘটা অঞ্চলটো হ'ল, তো ইয়াৰ এনচাৰটো হ'ব কি দীপ্তিমান। অপশ্যনবোৰ কি আছিলে তোমালোকৰ নীলা, আন্ধাৰ, দীপ্তিমান আৰু দীপ্তিহীন। তাৰপিছত আহিলে তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো যে কোনটো আদৰ্শ ইন্ধনৰ ধৰ্ম নহয়। অপশ্যনবোৰ হ'ল তোমালোকৰ কেলৰিমান বেছি হ'ব লাগে, দাম কম হ'ব লাগে, প্ৰজলাংক বেছি হ'ব লাগে আৰু মজুতকৰণ কম খৰচী হ'ব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ প্ৰজলাংক বেছি হ'ব লাগে। তাৰপিছত আহিলে তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো যে জোৰেৰে ফুৱালে মমবাতিৰ শিখা নুমাই, ইয়াৰ কাৰণ হ'ল। তো ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ অপশ্যনবোৰ হ'ল তোমালোকৰ ফুৱালে কাৰ্বন ডাই অক্সাইড ওলায়, ফুৱালে জলীয় বাষ্প ওলায়, ফুৱালে মমৰ বাষ্প আঁতৰি যায় আৰু ফুৱালে অক্সিজেন নোলায়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ যে ফুৱালে মমৰ বাষ্প আঁতৰি যায়। তাৰপিছত আহিলে তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো যে কোনবিধ জীৱাশ্ম ইন্ধন নহয়। অপশ্যনবোৰ হ'ল তোমালোকৰ খৰি, LPG, পেট্ৰল, কেৰাচিন। তো শুদ্ধ উত্তৰ হ'ব তোমালোকৰ খৰি। খৰিটো তোমালোকৰ কি নহয়, জীৱাশ্ম ইন্ধন নহয়। তাৰপিছত আহিলে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন যে খালী ঠাই পুৰোৱা। তো প্ৰথম প্ৰশ্নটো হ'ল তোমালোকৰ এবিধ পদাৰ্থ জ্বলাৰ অৰ্থ হ'ল পদাৰ্থবিধৰ ডেছৰ সৈতে বিক্ৰিয়া। তো ইয়াৰ এনচাৰ হ'ব তোমালোকৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া। তাৰপিছত 2 নম্বৰটো হৈছে যে মমবাতি শিখাৰ দীপ্তিমান অঞ্চলত ডেছ দহন ঘটে। এনচাৰটো হ'ব তোমালোকৰ অসম্পূৰ্ণ দহন ঘটে। 3 নম্বৰ প্ৰশ্নটো হ'ল যে মমবাতিৰ শিখা ডেছ অঞ্চল গঠিত কৰে। উত্তৰটো হ'ব তোমালোকৰ আন্ধাৰ অঞ্চল গঠিত কৰে। তাৰপিছত আহিলে তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো যে জ্বলোতে বাষ্পীভূত হোৱা পদাৰ্থই ডেছ সৃষ্টি কৰে। তো জ্বলোতে বাষ্পীভূত হোৱা পদাৰ্থই কি সৃষ্টি কৰে, তাপৰ সৃষ্টি কৰে। তাৰপিছত আহিলে 5 নম্বৰটো যে কাঠখৰি জ্বলোতে মমবাতিতকৈ অধিক সময় লাগে কাৰণ মমতকৈ কাঠখৰি ডেছ বেছি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ প্ৰজলাংক বেছি। ঠিক আছে, কাৰণ মমতকৈ কাঠখৰিৰ প্ৰজলাংক বেছি। তাৰপিছত আহিলে তোমালোকৰ সংজ্ঞা লিখা যে জ্বলনাংক কেলৰি মূল্য ইন্ধন দহন কাক বোলে। তো জ্বলনাংক মানে হৈছে কি কোনো পদাৰ্থ অক্সিজেনৰ সৈতে জ্বলনশীল বাষ্প গঠন কৰিব পৰা সৰ্বনিম্ন উষ্ণতাক সেই পদাৰ্থটোৰ জ্বলনাংক বুলি কোৱা হয়। তাৰপিছত আহিলে কেলৰিমান। তো ইন্ধন জ্বলাত মুক্ত হোৱা শক্তিৰ পৰিমাণকে কেলৰিমান বোলা হয়। তাৰপিছত আহিলে যিবোৰ পদাৰ্থৰ জ্বলনৰ দ্বাৰা তাপ আৰু শক্তি লাভ কৰিব পৰা যায় সেইবোৰক ইন্ধন বুলি কোৱা হয়। তাৰপিছত আহিলে তোমালোকৰ দহন। বস্তু এটাই অক্সিজেনৰ সৈতে সঘনে বিক্ৰিয়া কৰি তাপ শক্তি উৎপন্ন কৰা প্ৰক্ৰিয়াটো দহন বুলি কোৱা হয়। তাৰপিছত আহিলে তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো যে দাহ্য আৰু অদাহ্য পদাৰ্থ কাক বোলে। তো যিবোৰ পদাৰ্থ অতি সহজে জ্বলি উঠিব পাৰে সেইবোৰক দাহ্য পদাৰ্থ বা দাহ্য পদাৰ্থ বুলি কোৱা হয়। উদাহৰণ হৈছে খৰি, পেট্ৰল, কয়লা, ডিজেল আদি। তো যিবোৰ পদাৰ্থ জ্বলনশীল নহয় বা সহজে জ্বলিব নোৱাৰে সেইবোৰক অদাহ্য পদাৰ্থ বুলি কোৱা হয়, যেনে পানী, মাটি, লোহা ইত্যাদি। তাৰ পাছৰ প্ৰশ্নটো হ'ল তোমালোকে যে দহন বুলিলে কি বুজা আৰু সম্পূৰ্ণ আৰু অসম্পূৰ্ণ দহনৰ মাজত পাৰ্থক্য লিখা। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ যে কোনো পদাৰ্থ অক্সিজেনৰ সৈতে তীব্ৰ গতিত বিক্ৰিয়া কৰি তাপ সৃষ্টি কৰা প্ৰক্ৰিয়াকে দহন বুলি কোৱা হয়। তো সম্পূৰ্ণ দহন আৰু অসম্পূৰ্ণ দহনৰ পাৰ্থক্যবোৰ হৈছে যে সম্পূৰ্ণ দহনত পদাৰ্থবোৰ সম্পূৰ্ণৰূপে জ্বলি যায় আৰু অসম্পূৰ্ণ দহনত পদাৰ্থবোৰ আংশিকভাৱে জ্বলি যায়, মানে সম্পূৰ্ণৰূপে জ্বলি নাযায়। তো সম্পূৰ্ণ দহনত কাৰ্বন ডাই অক্সাইড গঠিত হয় আৰু অসম্পূৰ্ণ দহনত কাৰ্বন মনক্সাইড গঠন হয় বা উৎপন্ন হয়। তাৰপিছত আহিলে 6 নম্বৰ যে স্বতঃস্ফূৰ্ত দহনৰ বিষয়ে চমুকৈ লিখা আৰু উদাহৰণ দিবা। তো ইয়াৰ এনচাৰ কি হ'ব তোমালোকৰ যে উপযুক্ত পৰিৱেশত নিজে নিজে জ্বলি উঠা দহনেই হৈছে স্বতঃস্ফূৰ্ত দহন। ফছফৰাছ হৈছে ইয়াৰ উৎকৃষ্ট উদাহৰণ। বায়ুৰ সংস্পৰ্শত আহিলেই ই জ্বলি উঠিব পাৰে, মানে যিবোৰ পদাৰ্থ নিজে নিজে জ্বলি উঠে সেইবোৰকে কোৱা হয় স্বতঃস্ফূৰ্ত দহন, যিবোৰক বাহিৰৰ পৰা কোনো শক্তিৰ প্ৰয়োজন নহয়।
তাৰ পাছত 7 নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ মমবাতি জ্বলালে কাৰ্বন কণা উৎপন্ন হৈ থাকে ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা তো ইয়াত আমি লিখিছোঁ কি যে প্ৰথমে এডাল মমবাতি এটা দিয়াচলাই আৰু এখন কাগজ সাজিলোঁ তো দিয়াচলাইৰ সহায়ত মমবাতিটো জ্বলাই লৈ শিখাৰ ওপৰত কিন্তু জুই স্পৰ্শ নকৰাকৈ কাগজখন ধৰি ৰাখোঁ কিছু সময় পাছত কাগজখনত ক'লা ৰঙৰ এটা আস্তৰণ দেখা যায় এই ক'লা পদাৰ্থটো ধোঁৱা বা কাৰ্বন কণা ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে মমবাতি জ্বলাত কাৰ্বন কণা নিৰ্গত হয় তাৰপিছত আহিলে তোমালোকৰ 11 নম্বৰ প্ৰশ্নটো যে দীপ্তিমান আৰু দীপ্তিহীন শিখাৰ পাৰ্থক্য লিখা তো দীপ্তিমান বা দীপ্তিহীন শিখাৰ মাজৰ পাৰ্থক্য হৈছে যে দীপ্তিমানৰ শিখাৰ ৰংটো কেনেকুৱা হয় হালধীয়া হয় আৰু ইয়াৰ ৰংটো কেনেকুৱা হয় নীলা হয় আৰু এই অঞ্চল পোহৰ হয় আৰু এই অঞ্চল কি হয় আন্ধাৰ হয় তাৰপিছত আহিলে তোমালোকৰ 12 নম্বৰ প্ৰশ্নটো যে আমাৰ খাদ্যক কিয় ইন্ধন বুলি ভাবিব পাৰি লিখা তো ইয়াৰ এনচাৰটো হৈছে তোমালোকৰ যে মানুহে আহাৰ গ্ৰহণ কৰাৰ পিছত দৈনন্দিন কাম কাজ কৰিবলৈ প্ৰয়োজনীয় শক্তি লাভ কৰে যিদৰে যন্ত্ৰত ইন্ধন যোগালে কাম কৰিবলৈ শক্তি পায় ঠিক তেনেকৈ আহাৰ মানুহৰ শৰীৰৰ বাবে শক্তিৰ উৎস হয় এই কাৰণেই খাদ্যক ইন্ধন হিচাপে গণ্য কৰিব পাৰি তো এইখিনিয়ে আছিলে তোমালোকৰ এই পাঠটোৰ উত্তৰখিনি তো তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব বিচাৰা ছাবস্ক্ৰাইব কৰিব পিছৰ ভিডিঅ'বোৰৰ কাৰণে আৰু বিশেষকৈ MCQৰ কাৰণে